আজি তৃতীয় দিনা নিশা ভাগতো দেখিবলৈ পোৱা গৈছে হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌপাশ আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাই গৈছোঁ। এয়া হৈছে বটদ্ৰৱাৰ পৰিৱেশ আৰু এনেদৰে দিহানামৰ ধ্বনিৰে আৰু মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলে নিজকে আধ্যাত্মিক পৰিৱেশৰ মাজত হৰিনামৰ মাজেদি তেওঁলোকে নিজকে বিলীন কৰা পৰিলক্ষিত হৈছে আৰু আমি এই মুহূৰ্তত বটদ্ৰৱাৰ পৰা পৰিৱেশ পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে এই যি নাম প্ৰসংগ এই নাম প্ৰসংগত নিজকে আধ্যাত্মিক পৰিৱেশৰ মাজত বিলীন কৰিছে সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাইও অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু তেওঁলোকৰ পৰা আমি মনৰ অনুভৱ জানিবলৈ বিচাৰিম। দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখিছোঁ একেলগে নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে, কি ক'ব? খুব এটা সুন্দৰ বাতাবৰণ। এয়া হ'ল আমাৰ অসমীয়া পৰম্পৰা। আশা কৰোঁ যে সকলোৱে জীৱনত দৌল উৎসৱৰ সময়ত বৰদোৱা থানলৈ আহিব পাৰিব আৰু মাত্ৰ অসমৰ মানুহ নহয় বাহিৰৰ পৰাও যে মানুহ আহে বৰদোৱা থানৰ ভিতৰত আমি কেনেদৰে আমি ফাকুৱা দৌল উৎসৱ উদযাপন কৰোঁ এইখিনি চাব লাগে। আৰু সেইটোৱে আজি মই দুখিত অলপ যে আজি যে পবিত্ৰ সময়ত বৰ্তমান চৰকাৰে এটা চৰকাৰী অনুষ্ঠান পাতিলে, তেওঁলোকে এটা দলীয় সভা পাতিলে, এয়া আমালোকৰ কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক কথা। যি সময়ত অসমৰ জনসাধাৰণে বিভিন্ন সত্ৰত গৈ গোহাঁই প্ৰতি সেৱা আগবঢ়াইছে, গোহাঁই ফুৰাইছে গাঁৱৰ ভিতৰত, এই সময়ত বিজেপি চৰকাৰ মাত্ৰ নিজৰ অনুষ্ঠানৰ বাবে চিন্তা কৰে। মই ভাবোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অজ্ঞাত, তেওঁ নাজানে যে আমি কেনেদৰে দৌল উৎসৱ অসমত উদযাপন কৰোঁ আৰু সেইকাৰণে তেওঁলোকে এটা চৰকাৰী কাৰ্যসূচী আজিৰ তাৰিখত দেৰগাঁৱত লৈছে। আৰু মই ভাবোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীও দায়বদ্ধতা আছিল যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীক জনাব লাগিছিল যে আজিৰ তাৰিখটো অসমৰ জনসাধাৰণৰ বাবে যথেষ্ট পবিত্ৰ, সকলোৱে গাঁৱৰ ভিতৰত থাকে, সত্ৰলৈ যায়, কিন্তু আজিও যে তেওঁলোকে চৰকাৰী অনুষ্ঠান পাতিলে মই ভাবোঁ তেওঁলোকৰ পৰা ভুল হৈছে। অসমীয়া পৰম্পৰা আৰু আমাৰ শংকৰী কলা কৃষ্টিৰ প্ৰতি তেওঁলোকে অন্যায় কৰিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থাকিলে আপোনালোকলৈ দৌল মহোৎসৱৰ মই কৈছোঁ নহয়, বটদ্ৰৱা থানত হওক বৰপেটা থানত আমাৰ আত্মা সোমাইছে, অসমীয়া মানুহৰ আত্মা সোমাইছে। আৰু আজি হোলীৰ উপলক্ষে যি সকলো মানুহৰ আবিৰৰ ৰঙৰ দৰে সকলোৰে ৰঙীন হৈ উঠক, আগন্তুক সময়ত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ যে সকলোৰে আমি একেলগে সকলোৱে মিলি আগত যাব। আমি তেওঁলোকৰ সুখ কমিটি সকলো পৰিয়ালবৰ্গৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। এনেদৰে দেখিবলৈ পোৱা গৈছে যিহেতু তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে আৰু এনেদৰেই নিজকে ভক্তিৰ ৰসত বিলীন কৰা পৰিলক্ষিত হৈছে ভক্তসৱে। আৰু এয়া হৈছে বটদ্ৰৱাৰ পৰিৱেশ আৰু বটদ্ৰৱা দৌল মহোৎসৱৰ যিহেতু আজি তৃতীয় দিনা নিশা ভাগৰ পৰিৱেশ আমি N24 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু বৰ্তমান সময়ত যিহেতু এটি দিহানামৰ দলে তেওঁলোকে নাম পৰিৱেশন কৰি আছে, আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।
বটদ্ৰৱাত এনেদৰেই হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে চৌপাশ আৰু নিশা ভাগতো দূৰদূৰণিৰ তীৰ্থযাত্ৰীসকলৰ আগমনত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে বটদ্ৰৱাত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।